হেল্ল' গাইছ, আহিলোঁ মানে ৰাতিপুৱাই অলপ মৰ্ণিঙত আহোঁতে ইপিনেদি আহিছোঁ। ইপিনেদি মানে এটা ভাল জেগা আছে, আৰ্মি ট্ৰেইনিং চেণ্টাৰ আছে। এইটো এই যে পাহাৰখন দেখিছে আপোনালোকে, ধোঁৱা ধোঁৱা হৈ আছে। সেই পাহাৰখনত মানে এটা আৰ্মি ট্ৰেইনিং চেণ্টাৰ আছে। মই বোলো বহুত দিন ইয়ালৈ অহা নাছিলোঁ, কিন্তু আজি আহিছোঁ মানে বহুত দিনৰ মূৰত। কিন্তু এই মানে ইয়াৰ পৰা আগলৈ যদি যাওঁ মানে বহুত ধুনীয়া ধুনীয়া জেগা আছে। মই কিন্তু এইফালেদি অহা নাছিলোঁ। এই গাঁওখনৰ পৰা আমাৰ কোম্পানীলৈ মানে বহুত মানুহ আহে কাম কৰিবলৈ, কিন্তু মই এইটো চাইডে যে ইমান ধুনীয়া পৰিৱেশ আছে বুলি ভবা নাছিলোঁ। গোটেইখিনি মানে জংঘল, এতিয়া অকলে আহি আছোঁ, হ'লেও অচিনাকি জেগা, অলপ মানে মনত অলপ সেইটো আছে, ভয় ভাৱটো মানে আছে। তথাপিও মানে ভাবিছোঁ কি চাই যাওঁচোন আজি কি আছে। ইমান সুন্দৰ জেগা চাওকচোন, এইপিনে চাওকচোন, মানে একদম পাহাৰ হয়, পাহাৰ আৰু মানে ইয়াত তললৈ গাঁও আছে আৰু চায়াত নদী চদী কিবা আছে নেকি, বিশেষকৈ মই ইমান ধৰিব পৰা নাই। বাকী আৰু অলপ আগলৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ যে কি আছেনো ইয়াতকৈ আগত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আৰু অকণমান আগত গৈ লওঁ, তাৰপিছত আকৌ আৰম্ভ কৰি আপোনালোকক এনে ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন। এইপিনেদি এই গাঁওখন তললৈ মানে খেতি বাতি কিবা কিবি ধেৰ কৰি আছে। আৰু এখন বিশেষকৈ এইখন এটা সুন্দৰ কলনী নিশ্চয় বনিব। মানে কলনীবিলাক এনেও আপোনালোকে বাহিৰত যদি আহিছে, কলনীবিলাক নিশ্চয় দেখিছে। কলনীবিলাক বনোৱাৰ পিছত কি সুন্দৰ লাগে। আৰু আপোনালোকক দেখাই আছোঁ, এইখন চাগে কলনী বনিব ধুনীয়াকৈ। আৰু তললৈ চাওক কি ধুনীয়া খেতি বাতি আৰু গাঁও, পাহাৰ, একদম ওপৰত পাহাৰৰ ওপৰত মানে সেইটো আছে এটা আৰ্মি কেম্প। বিশেষকৈ ইয়াত বহুত গাড়ীয়ে অহা যোৱা কৰি থাকে। ইমান ধুনীয়া, বা এদিন ভালকৈ আহিম আৰু পাহাৰলৈকে যাম, এই গাঁওখনৰ মাজলৈকেও যাম, আপোনালোকক দেখাম কি কেনেকুৱানো এই গাঁওখন। সুন্দৰ পৰিৱেশ, বা এইফালে মই পিছফালে যিখন গাঁৱলৈ গ'লোঁ, সেই গাঁওখন হ'ল নামটো হ'ল নাওগে বুলি কয়। এই নাওগে ক্ৰছ এখন বহুত বেছি পুৰণা গাঁও হয়। এই গাঁওখন মানে আগতে ইয়াত মানে ৰাস্তা পদূলি মানে এনেকুৱা ধৰণৰ নাছিলে। আপোনালোকে চাব পাৰে চাৰিওফালে কিনে জংঘল আছিলে, এনেকুৱা পকা ৰাস্তাও নাছিলে, কেঁচা ৰাস্তা আছিলে বোলে। মানুহ ইয়াত আগত অহা যোৱা কৰিবলৈ ভয় কৰিছিলে। কিন্তু এতিয়া কি হ'ল, এতিয়া এই এৰিয়াটো মানে ফৰেষ্ট এৰিয়া আছিলে। গতিকে এতিয়া আকৌ চৰকাৰে মানে এইটো কি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বনাই দিলে। ইণ্ডাষ্ট্ৰিয়েলৰ মানে এলাউ কৰাৰ কাৰণে ৰাস্তা পদূলি মানে এই জংঘলৰ মাজে মাজে বহুত ৰাস্তা বনাই দি থোৱা আছে। ইয়াত মানে কৰ্ণাটক চৰকাৰে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বনাব বহুত ডাঙৰকৈ। ভৱিষ্যতে মানে অলৰেডি কিবা হৈ গ'ল, এলাউ হৈ গ'ল। এতিয়া লাহে লাহে কোম্পানীবিলাক আহি আছে নতুনকৈ। ইয়াত কোম্পানী হৈ যাব। আৰু এই জেগাখিনি বহুত ভাল, ক্লাইমেটটো ভাল, মানে কি বেংগলোৰতকৈ ইয়াত বহুত বেছি ভাল, মানে ঠাণ্ডা গৰম এইবিলাক বহুত বেছি কম নহয়। বাকী ভিডিঅ'টো ইমানে আছিলে, আপোনালোকক দেখালোঁ অকণমান মই থকা এৰিয়াটো। ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।